গুৰু পূৰ্ণিমা 2025 ঈশ্বৰৰ সমান বুলি গণ্য কৰা হয়। মানুহৰ গুৰুসকলৰ বাবে গুৰু পূৰ্ণিমা উৎসৰ্গা কৰা হয়। আজিৰ দিনটোত কেৱল গুৰু পূজা হোৱাই নহয়, বেদৰ সৃষ্টিকৰ্তা বেদ ব্যাসজীক পূজা কৰাৰ ব্যৱস্থা আছে। গুৰু পূৰ্ণিমাক চাণ্ডাৰ দিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয়। এই দিনটোত বিশেষকৈ দিয়াৰ দানে বিশেষকৈ ডুব যোৱা কেৰিয়াৰ এটা লক্ষ্য কৰাৰ ক্ষেত্ৰত সহায় কৰে। চাকৰিৰ সমস্যাৰ পৰা মুক্তি পায় বুলি কৈছে। কৰ্ম সংস্থাপনত সুবিধা পায়। জীৱনৰ সকলো বিপদৰ পৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ গুৰু পূৰ্ণিমা 10 জুলাই তাৰিখে নে 11 তাৰিখে সকলোখিনি তথ্য জানিব পাৰিব। গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ ৰাশি অনুসৰি আপোনালোকে কি বস্তু দান কৰিব লাগে, কি বস্তু দান কৰিলে বিশেষকৈ উচিত ফল বা ভাল এটা প্ৰতিফলন দেখা পাব। বন্ধুসকল, ৰাশি অনুসৰি কি কি বস্তু দান কৰিব, আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ এনে কিছুমান ভুল কেতিয়াও নকৰিব, যিখিনি ভুলে আপোনালোকৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে। গতিকে সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। গুৰু পূৰ্ণিমাৰ দিনা ৰাশি অনুযায়ী দান। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰু পূৰ্ণিমাৰ দিনা বন্ধুসকল পবিত্ৰ উৎসৱত মেঘ ৰাশিৰ লোকসকলে গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ আপোনালোকে পাৰিলে দুখীয়া মানুহক আপোনালোকে বিশেষকৈ মিঠৈ আৰু নাৰিকল উপহাৰ দিব লাগে। আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ই সৰ্বোত্তম প্ৰতিকাৰ বুলি কৈছে। গুৰু পূৰ্ণিমাৰ দিনা বৃষ ৰাশিৰ জাতক জাতিকাসকলে কি দান কৰিব? গুৰু পূৰ্ণিমাৰ দিনা বৃষ ৰাশিৰ লোকসকলে বিশেষকৈ গাখীৰত কেশৰ মিহলাই গুৰু পূৰ্ণিমাৰ দিনা দুখীয়াৰ মাজত বিতৰণ কৰিব লাগে। ইয়াৰ ফলত আপোনালোকৰ ভাগ্যৰ উন্নতি হয় বুলি বিশ্বাস কৰা হয়। কৰ্মৰ ক্ষেত্ৰত ভাল পদোন্নতি পোৱাৰ সম্ভাৱনাও থাকে বুলি কৈছে। এতিয়া আহিছোঁ গুৰু পূৰ্ণিমাৰ দিনা মিথুন ৰাশিৰ জাতক জাতিকাসকলে কি বস্তু দান কৰিব? গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আপোনালোকে পাকঘৰত বনোৱা প্ৰথম ৰুটিটো বিশেষকৈ গৰুক দিয়ক বুলি কৈছে। গৰুৰ পৰিৱেশন কৰিব লাগে। আপোনালোকৰ গুৰুক বিশেষকৈ ফল উপহাৰ দিব লাগে। কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতিৰ বাবে এই প্ৰতিকাৰ সহজ বুলি গণ্য কৰা হয় বুলি কৈছে। গুৰু পূৰ্ণিমাৰ দিনা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কি বস্তু দান কৰিলে উপকৃত হ'ব? গুৰু পূৰ্ণিমাৰ দিনা কৰ্কট ৰাশিৰ লোকসকলে পাৰিলে আপোনালোকে ওচৰে পাজৰে থকা ছোৱালীক বিশেষকৈ চাউলৰ পুডিং খুৱাব। ইয়াৰ ফলত আপোনালোকে দেৱী লক্ষ্মী সুখী হৈ থাকে বা জীৱনত যি মানসিক চাপ কিছু কমি যায় বুলি বিশ্বাস কৰা হয়। দুখীয়া নিচলা ছোৱালী মানুহক আপোনালোকে কাপোৰ দান কৰিব পাৰে, বস্ত্ৰ দান কৰক, খাদ্য দান কৰক, ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। গুৰু পূৰ্ণিমাৰ দিনা সিংহ ৰাশিৰ জাতক জাতিকাসকলে কি বস্তু দান কৰিব? গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ ঘেঁহু দান কৰিব লাগে সিংহ ৰাশিৰ জাতক জাতিকাসকলে। ইয়াৰ দ্বাৰা স্বাস্থ্যৰ উপকাৰ হোৱাৰ লগতে আপোনালোকৰ সমাজত আপোনালোকৰ ছ'চাইটিৰ হওক আপোনালোকৰ সন্মান বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ আপোনালোকে এজন যোগ্য ব্ৰাহ্মণ আৰু আপোনালোকৰ গুৰুক বিশেষকৈ খাদ্য খুৱাওক বুলি কৈছে, কাপোৰ ইত্যাদি দান কৰক বুলি কৈছে। গুৰুৰ আশীৰ্বাদে আপোনালোকৰ কৈছে যে জীৱনত ইতিবাচকতা আনিব বুলি কৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ গুৰু পূৰ্ণিমাৰ দিনা এই পবিত্ৰ দিনটোত বিশেষকৈ দুখীয়া দৰিদ্ৰ শিশুক গ্ৰন্থ বা কিতাপ পত্ৰ, কলম, বহি আপোনালোকে দান কৰক বুলি কৈছে। গ্ৰহৰ অশুভতাৰ পৰা বিশেষকৈ পৰিত্ৰাণ পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ গুৰু পূৰ্ণিমাৰ দিনা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কি বস্তু দান কৰিব লাগে? এই পবিত্ৰ দিনটোত বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ বৈবাহিক জীৱনৰ যি সমস্যা বা আপোনালোকৰ যি ধৰণৰ প্ৰব্লেম সেইখিনি নাইকিয়া হ'বৰ বাবে সুখী বৈবাহিক জীৱন যাপনৰ পৰা বিশেষকৈ মুক্তি পাবলৈ গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ হলুদ আপোনালোকে দান কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। ধনু ৰাশিৰ জাতক জাতিকাসকলে গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ বিষ্ণুজীৰ মন্দিৰত চৰাইক দান দিয়ক বা হালধীয়া বস্তু আপোনালোকে এই দিনটোত যদি দান কৰে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। গুৰু পূৰ্ণিমাৰ দিনা মকৰ ৰাশিৰ জাতক জাতিকাসকলে কি বস্তু দান কৰিব? মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই পবিত্ৰ দিনটোত বিশেষকৈ গুৰু পূৰ্ণিমাৰ দিনা পাৰিলে আপোনালোকে কপৌ চৰাই বা অন্যান্য শালিকা চৰাই হওক, যিখিনি চৰাই চিৰিকটি আছে বিশেষকৈ কিবা আপোনালোকে খাদ্য দিব লাগে বুলি কৈছে। বা আপোনালোকে দুখীয়া মানুহক বা আৰ্তজনক জোতা, চপ্পল তথা চেণ্ডেল, ছাতি, কল আদি দান কৰিব লাগে। ভাল এটা প্ৰতিফলন দেখিব। গুৰু পূৰ্ণিমাৰ দিনা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পিতৃ মাতৃ বা গুৰু সদৃশ ব্যক্তিক বিশেষকৈ সদায় সন্মান কৰি সৌভাগ্য লাভ কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি কলা গ্ৰাম আপোনালোকে দান কৰিব পাৰে। এটা ভাল প্ৰতিফলন দেখিব। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত কোনো দুখীয়া মানুহক বিশেষকৈ আপোনালোকে বস্ত্ৰ বা আপোনালোকে খাদ্য আপোনালোকে দান কৰিলে উপকৃত হয় বুলি
বিশ্বাস কৰা হ'ব, আপোনালোকৰ বৈবাহিক জীৱনে হওক, প্ৰেম জীৱনে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। এই দিনটোত আপোনালোকে কি কৰিব? গুৰু পূৰ্ণিমাৰ দিনা ঘৰখনত কেতিয়াও আপোনালোকে ধ্যান ৰাখিব, আন্ধাৰ কৰি নাৰাখিব, বিশেষকৈ আপোনালোকে পোহৰ কৰি ৰাখিব, ঘৰখন পোহৰাই ৰাখিব বুলি কৈছে। লাইট দি হওক বা চাকি দিয়ে হওক বা যেনেকৈ নহওক আপোনালোকে পোহৰ কৰি ৰাখিব বুলি কৈছে। কোৱা হয় যে আন্ধাৰ হ'লে দেৱী লক্ষ্মী ঘৰত বাস নকৰে, গতিকে মনত ৰাখিব যে গুৰু পূৰ্ণিমাৰ দিনা ঘৰৰ কোনো চুকত বা কোনো কোঠালিতে আপোনালোকে আন্ধাৰ কৰি ৰাখিব নালাগে। বিশেষকৈ তামসিক খাদ্য গুৰু পূৰ্ণিমাত দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ তামসিক খাদ্য গ্ৰহণ নকৰিব, মাছ মাংস মাদক দ্ৰব্য সেৱন কৰিব নালাগে। গুৰু পূৰ্ণিমাৰ দিনা বিশেষকৈ গুৰুক পূজা কৰক, হালধীয়া কাপোৰ পৰিধান কৰি গুৰু মন্ত্ৰ আপোনালোকে জপ কৰিলেও উপকৃত হ'ব বুলি কৈছে। পূৰ্ণিমাৰ দিনা বিশেষকৈ অৰ্থাৎ গুৰু পূৰ্ণিমাৰ দিনা কি কৰিব নালাগে? গুৰু পূৰ্ণিমাৰ দিনা কাকো মনত আঘাত দিব নালাগে। এই দিনটোত কঠোৰ কথা কোৱাৰ উচিত নহয়, মনক শান্ত কৰি ৰাখিব লাগে, মনটোক বিশেষকৈ শুদ্ধ কৰি ৰাখিব লাগে আৰু খং বেছি কৰিব নালাগে। এই দিনটোত মাছ মাংস মাদক দ্ৰব্য আদিৰ পৰা আঁতৰি থাকিব লাগে। এই দিনটোত মিছা কথা কিন্তু একেবাৰে নক'ব। গতিকে গুৰু পূৰ্ণিমাৰ দিনা এইকেইটা নিয়ম আপোনালোকে পালন কৰিব। গুৰু হৈছে আমাৰ জীৱনৰ পোহৰ, যিয়ে অন্ধকাৰ অজ্ঞানৰ পৰা অন্ধকাৰ দূৰ কৰি আমাক জ্ঞান প্ৰজ্ঞা আৰু দিশ প্ৰদান কৰে। এই গুৰুসকলৰ সন্মানত প্ৰতি বছৰে বিশেষকৈ আহাৰ মাহৰ এই পূৰ্ণিমা দিৱসত বিশেষকৈ গুৰু পূৰ্ণিমা পালন কৰা হয়। 2025 চনৰ এই উৎসৱ জুলাই মাহৰ আৰম্ভ হৈছে। জুলাই বৃহস্পতিবাৰে পালন কৰা হ'ব। এই দিনটোত ধৰ্মীয় তাৎপৰ্য নহয়, শিক্ষা আৰু আধ্যাত্মিকতা আৰু সামাজিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত গুৰুজনা বিশেষকৈ ভূমিকাক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ এক শুভ অনুষ্ঠান বুলি কৈছে। 10 তাৰিখৰ পৰা 11 তাৰিখলৈকে বিশেষকৈ অৰ্থাৎ 10 জুলাইৰ পৰা 11 জুলাইলৈকে এই গুৰু পূৰ্ণিমা বিশেষকৈ পালন কৰা হ'ব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক।